বিধ্বস্ত হৈ পৰিছে বাইহাটা ৰঙিয়া সংযোগী পথ বিধ্বস্ত পথৰ বাবে প্ৰতিদিনে ঘটে সৰুবৰ দুৰ্ঘটনা শীঘ্ৰে পথটো মেৰামতিৰ দাবী জনাইছে ৰাইজে বাইহাটা চাৰিআলিত যুৱ সমাজ সচেতন লোকৰ বিক্ষোভ কাৰ্যসূচী 15 দিনৰ ভিতৰত নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ কৰাৰ দাবী জনাইছে অন্যথা পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ ৰাইজৰ প্ৰতিবাদৰ অন্তত কমলপুৰ ৰাজচক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে ৰাইজে মাত কিয় নাই এবাৰ প্ৰশ্ন কৰে আৰু আমি নিশ্চুপ হৈ থাকিলে এই যেটো আমি আজি ব্যৱস্থা হৈছে জুলাই তাৰিখ বুধবাৰে আপোনালোক সকলোৱে দেখিছে বাইহাটা চাৰিআলিৰ ৰঙিয়া পথৰ যি বিপদসংকুল ৰাস্তা যি ৰাস্তাৰে অহা যোৱা কৰাৰ ফলত বহু কেইগৰাকী মানুহ মৃত্যু মুখলৈকে আগবাঢ়ি যাব লগা হৈছিল দৈৱক্ৰমে তেওঁলোকে এতিয়ালৈকে মৃত্যুবৰণ কৰা নাই যোৱা বুধবাৰে আমাৰ চকুৰ সন্মুখত এটা ঘটনা ঘটিছে ৰাতিপুৱা 10:30 বজাত এখন ৰিক্সাত প্ৰায় 6 গৰাকী মহিলাই কিবা এটা মাংগলিক কাৰ্যত যাই থাকোঁতে অলপ আগতে থকা গাঁতত পৰি পানী আছিল সেইটো যে এটা পুখুৰীহে বেলেগৰ মানুহে গম নাপাব সদায় আমি সজগ কৰোঁ কাৰণে কোনখিনি ৰাস্তা ভাল কোনখিনি বেয়া আমি গম পাওঁ সদায় মনত ভয় থাকে গম নোপোৱা মানুহৰ কিবা এক্সিডেণ্ট হ'ব নেকি বুলি সেই ভাৱটোক সঁচাৰ ওপৰত প্ৰতিপন্ন কৰি বুধবাৰে এগৰাকী মহিলা সেই পানীত পৰি ভৰিখন ভাঙি যায় কাপোৰ কানি ফাটি যায় কান্দি কান্দি মহিলাকে কৈছে মই মাংগলিক কাৰ্যত গৈ আছিলোঁ কিন্তু চাৰিআলিৰ মানুহ ইমান অসচেতন যে ৰাস্তাৰ কাৰণে তেওঁলোক ওলাই নাহে আমি লাজ পাই আজি এই এটা অনুষ্ঠান কৰিছোঁ মই ইয়াতে ক'ব বিচাৰিছোঁ সেইদিনাই 4 জুলাই তাৰিখে ঠিক 2টামান বজাত এগৰাকী পুৰুষ ব্যক্তিয়ে এই ৰাস্তাতে এখন ৰিক্সা আহি থকা অৱস্থাত এই ৰিক্সাখন বাগৰি পৰাৰ ফলত মানুহজনৰ কঁকালখন ভাঙি যায় আৰু মানুহগৰাকীয়ে খোজ কাঢ়িব নোৱাৰা হয় আৰু আমাৰ মাজত থকা সমাজকৰ্মী বাবুল আলী তেওঁ কান্ধত লৈ মানুহজনক মেডিকেললৈ লৈ গৈছে গতিকে ইমান এটা যন্ত্ৰণাদায়ক পৰিৱেশৰ মাজত আমি জীয়াই আছোঁ এই যিটো কাৰ্যসূচী হাতত লৈছোঁ কোনো উদ্দেশ্য প্ৰণোদিত কাৰ্যসূচী নহয় কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ থকা নাই মাত্ৰ ৰাইজৰ মৰ্মবেদনা প্ৰশাসনে যেন বুজে বিভাগে যেন বুজে তাই বুজি উঠি যেন এই অঞ্চলৰ ৰাইজক যেন তেওঁলোকে আশ্বস্ত কৰে ইয়াত গৰু নাই ইয়াত মানুহ আছে বেলেগ অঞ্চলৰ মানুহে এই আমাৰ অঞ্চলৰ মানুহক হাঁহে যে আপোনালোক বৰ গুৱাহাটীৰ ওচৰৰ মানুহ কিন্তু ৰাস্তাৰ পথ দেখিলে দেখোন আপোনালোকৰ জকাইচুকীয়া গাঁও যেন লাগে গতিকে তাৰ সমাধান উঠে 15 দিনৰ সময়সীমা দি আমি ইয়াতে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ চক্ৰ বিষয়া মহাশয়ৰ জৰিয়তে ডিচি মহাশয়লৈ প্ৰেৰণ কৰিছোঁ 15 দিনৰ ভিতৰত যদি ৰাস্তাৰ নতুন ৰূপ আমি দেখা নাপাওঁ 15 দিনৰ দিনা 16 দিনৰ দিনা ইয়াত আমি অৱস্থান ধৰ্মঘট কৰি সমগ্ৰ দিনটো ইয়াত আমি কোনো ধৰণৰ যান বাহন চলাচল বন্ধ কৰি দিম গতিকে আমি আশা ৰাখিম প্ৰশাসনে যেন আমাৰ হৃদয়ৰ ভাষা বুজি পায় এইখিনি আমাৰ ক'বলগীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ